ফাষ্ট ট্ৰেক আদালতত হ'ব জুবিন মৃত্যু গোচৰৰ বিচাৰ এবছৰৰ ভিতৰত সম্পন্ন কৰিব লাগিব বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতক লৈ ৰাজ্যপালৰ অধিসূচনা জাৰি এজেএছ শৰ্মিলা ভূঞাৰ সভাপতিত্বত চলিব বিচাৰ প্ৰক্ৰিয়া এবছৰৰ ভিতৰত সম্পন্ন কৰিব লাগিব বিচাৰ প্ৰক্ৰিয়া এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহি পৰিছে এজেএছ শৰ্মিলা ভূঞাৰ সভাপতিত্বত চলিব আদালতত চলিব বিচাৰ প্ৰক্ৰিয়া এই বিষয়ে আমি সবিশেষ জানিম আমাৰ সাংবাদিক হাফিজুৰ ৰহমানৰ সৈতে কথা পাতিব বিচাৰিছোঁ হাফিজুৰ আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে ফাষ্ট ট্ৰেক আদালতত হ'ব জুবিন মৃত্যু বা জুবিন হত্যাৰ গোচৰৰ এই বিচাৰ প্ৰক্ৰিয়া আপোনাৰ পৰা ডিটেইলছ জানিব বিচাৰিছোঁ আৰু এই মুহূৰ্তৰ ডাঙৰ আপডেট আপোনালোকক জনাব বিচাৰিছোঁ ডাঙৰ আপডেট এই মুহূৰ্তৰ এবছৰৰ ভিতৰত জুবিন যি হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া সমাপ্ত হ'ব লাগিব ডে টু ডে বেচিছত ডেইলি বেচিছত প্ৰতিদিনেই জুবিন হত্যাৰ গোচৰৰ শুনানি হ'ব ফাষ্ট ট্ৰেক আদালতক লৈ ৰাজ্যপালৰ অধিসূচনা জাৰি আৰু হাফিজুৰৰ সৈতে হাফিজুৰ ৰহমান আমাৰ সাংবাদিকৰ সৈতে আমি কথা পাতিব বিচাৰিছোঁ হাফিজুৰ ডিটেইলছটো জনাওক বিতংভাৱে এই খবৰটোৰ হয় চাওক দীপক শৰ্মা এই মুহূৰ্তত এটা ভাল খবৰ বুলি ক'ব লাগিব কাৰণ সকলোৱে দাবী কৰিছিল যে জুবিন গাৰ্গৰ যিটো মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া এই বিচাৰ প্ৰক্ৰিয়া অতি ক্ষীপ্ৰতাৰে হওক আৰু যিসকল অভিযুক্ত আছে বা সেই অভিযুক্তসকলৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি হওক এয়া কেৱল আমাৰ দাবী নহয় এয়া সৰ্বসাধাৰণ ৰাইজৰ দাবী পৰিয়ালৰ দাবী আৰু সেই দাবীক সৰগত কৰিয়ে ৰাজ্য চৰকাৰৰ যি কেবিনেট এই কেবিনেটে ইতিমধ্যে ফাষ্ট ট্ৰেক গঠন কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু তাৰ পৰৱৰ্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কলে এখন পত্ৰ প্ৰেৰণ কৰিছিল ন্যায়িক বিভাগে ৰাজ্য চৰকাৰৰ আৰু সেই ন্যায়িক বিভাগে প্ৰেৰণ কৰা পত্ৰত যি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকী চিলমোহৰ মাৰিছে আৰু চিলমোহৰ মাৰি ফাষ্ট ট্ৰেক আদালত গঠনৰ এটা সিদ্ধান্ত গ্ৰহণ অনুমতি দিছিলে আৰু সেই অনুসৰি বাক্সা জিলাৰ যিগৰাকী সত্ৰ ন্যায়াধীশ আছিল শৰ্মিলা ভূঞাৰ নেতৃত্বত ইতিমধ্যে ফাষ্ট ট্ৰেক আদালত এখন গঠন কৰা হৈছে আৰু সেই আদালতখনত এতিয়াৰ পৰা জুবিন গাৰ্গৰ যিটো মৃত্যু বিচাৰ প্ৰক্ৰিয়া সেই বিচাৰ প্ৰক্ৰিয়া দৈনিক শুনানি হ'ব বুলি কোৱা হৈছে অৰ্থাৎ আজি ৰাজ্য চৰকাৰৰ ন্যায়িক বিভাগে এখন নিৰ্দেশনা জাৰি কৰিছে যিগৰাকী শৰ্মিলা ভূঞাক নিয়োগ কৰা হৈছিলে তেওঁ বিচাৰ প্ৰক্ৰিয়া চলাব আৰু তাত এটা কথা স্পষ্টকৈ উল্লেখ কৰা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়াটো প্ৰায় এবছৰৰ ভিতৰত সম্পন্ন কৰাৰ বাবে প্ৰচেষ্টা ল'ব বুলি কোৱা হৈছে যদি এবছৰৰ ভিতৰত গোটেই বিচাৰ প্ৰক্ৰিয়া সম্পন্ন হয় তেনেহ'লে সঁচাকৈ এটা ভাল খবৰ বুলি ক'ব লাগিব কাৰণ যিসকল অভিযুক্ত সেই অভিযুক্তসকলৰ যিটো দাবী উত্থাপন কৰি আছে সকলোৱে যে তেওঁলোকৰ শাস্তি হওক গতিকে এবছৰৰ ভিতৰত যদি এই গোটেই বিচাৰ প্ৰক্ৰিয়া সম্পন্ন হৈ এই অভিযুক্তসকলৰ বিৰুদ্ধে যদি ৰায়দান কৰে আদালতে তেনেহ'লে নিতান্ত অসমবাসীৰ বাবে বা জুবিন গাৰ্গৰ মৃত্যুৰ যিসকলে অভিযুক্তসকলৰ শাস্তিৰ দাবী তুলি আছিলে সেয়া সকলোৰে বাবে এটা ভাল হ'ব বুলি ধাৰণা কৰা হৈছে গতিকে গোটেই ৰাজ্য চৰকাৰে গোটেই বিষয়টোত ইতিমধ্যে হস্তক্ষেপ কৰি যিখন ফাষ্ট ট্ৰেক আদালত গঠন কৰিছে আৰু আগন্তুক সময়ত এই ফাষ্ট ট্ৰেক আদালততে গোটেই বিচাৰ প্ৰক্ৰিয়াটো চলিব আৰু দৈনিক শুনানি হ'ব কাৰণ গোটেই গোচৰটোত চিআইডি থানা যিটো 18/2025 গোচৰ আছিলে সেই গোচৰটোত প্ৰায় 5 শতাধিক সাক্ষী আছিলে গতিকে এই যেতিয়া প্ৰতিদিনে শুনানি হ'ব এই শুনানিৰ সময়ছোৱাত সেই সাক্ষীসকল হয়তো 4-5জনকৈ সাক্ষীক ইয়াত তলব কৰা হ'ব আদালতত তেওঁলোকৰ জবানবন্দী গ্ৰহণ কৰা হ'ব গতিকে খুব নিয়াৰিকৈ যি কামখিনি সম্পন্ন কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সেই অনুসৰি অচিৰে এতিয়াৰ পৰা ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলিব আৰু এই বিচাৰ প্ৰক্ৰিয়াৰ যিগৰাকী ন্যায়াধীশ হ'ব শৰ্মিলা ভূঞা যিগৰাকী বৰ্তমান বাক্সাৰ সত্ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু সেই গৰাকী শৰ্মিলা ভূঞাকে গোটেই ফাষ্ট ট্ৰেক আদালতত তেওঁক বিচাৰ প্ৰক্ৰিয়া চলাবৰ বাবে ৰাজ্য চৰকাৰে যি আবেদন জনাইছিলে সেই আবেদনত ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে সন্মতি প্ৰদান কৰি আৰু ৰাজ্যপালে গোটেই বিষয়টোত ইতিমধ্যে অনুমোদন প্ৰদান কৰিছে দীপক শৰ্মা হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ হাফিজুৰ এই আপডেটৰ বাবে গতিকে প্ৰচেষ্টা কৰিব এবছৰৰ ভিতৰত আৰু আশা কৰা হৈছে এবছৰৰ ভিতৰত এই বিচাৰ প্ৰক্ৰিয়া সমাপ্ত হ'ব